মুছলমান সমাজে গোমাংস বৰ্জন কৰিছে আজিৰ দিনটোত মুছলমান সমাজে গোমাংস বৰ্জন কৰিছে আৰু মুছলমান হ'বলৈ হলে অৰ্থাৎ মুছলমান হলে গোমাংস যে খাবই লাগিব তেনেকুৱা কোনো কথা নাই অসমত হিন্দু আৰু মুছলমানৰ মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ হলে গোমাংস ত্যাগ কৰিবই লাগিব আৰু এইদৰে আজিৰ দিনটোত মুছলমান সমাজে গোমাংস বৰ্জন কৰিছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অহাৰ যত্ন কৰিছো আৰু এইদৰে আজিৰ দিনটোত গোমাংসৰ বিৰুদ্ধে আসতে গোমাংস বৰ্জন কৰা দেখিবলৈ পোৱা গৈছে আৰু মুছলমান সমাজে গোমাংস বৰ্জন কৰিছে আৰু লগতে কৈছে যে অসমত যদি হিন্দু মুছলমানৰ মাজত শান্তি সম্প্ৰীতি যদি বৰ্তাই ৰাখিবলগীয়া হয় তেনেহলে গোমাংস ত্যাগ কৰিবই লাগিব বুলি মন্তব্য কৰি মুছলমান সমাজে এইদৰে গোমাংস বৰ্জন কৰিছে গোমাংসক লৈ এতিয়া হৰপ হৈ উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু মুছলমান সমাজে এইদৰে আজিৰ দিনটোত গোমাংস বৰ্জন কৰিছে আৰু কৈছে যে অসমত যদি হিন্দু মুছলমানৰ মাজত যি শান্তি সম্প্ৰীতি হেয়া বৰ্তাই ৰাখিবলৈ হলে আমি গোমাংস ত্যাগ কৰিবই লাগিব এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে অসম সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নাজিৰ আহমেদে এনেধৰণৰ মন্তব্য কৰিছে আৰু লগতে তেওঁ কৈছে যে মুছলমান হ'বলৈ হলে গোমাংস খোৱাটো বাধ্যতামূলক নহয় যেটো চৰকাৰে প্ৰণয়ন কৰিছে আইন গতিকে আইনক সন্মান জনোৱা উচিত এনেধৰণে মন্তব্য কৰি আজিৰ দিনটোত এইদৰে হৰপ হৈ উঠিছে গোমাংসক লৈ হৰপ হৈ উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মুছলমান সমাজে এইদৰে গোমাংস বৰ্জন কৰিছে আৰু লগতে এনেধৰণে মন্তব্য কৰি অৰ্থাৎ মুছলমান হলে গোমাংস খোৱাটো বাধ্যতামূলক নহয় এনেধৰণে মন্তব্য কৰি সংখ্যালঘু মুছলমান অঞ্চলত গোমাংসৰ যিসকলে বেপাৰ কৰি আছে সেই বেপাৰ কৰা সকলৰ বিৰুদ্ধে আসতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ এতিয়া দাবী জনাইছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আৰু লগতে বিশ্বনাথ সংখ্যালঘু সংগ্ৰাম পৰিষদে জিলা আয়ুক্তক স্মাৰক পত্ৰ পৰ্যন্ত দাখিল কৰিছে আৰু স্মাৰক পত্ৰ দাখিল কৰি এইদৰে এতিয়া গোমাংসৰ যিসকলে ব্যৱসায় কৰে সেই ব্যৱসায়ৰ বিৰুদ্ধেও আসতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে সাপ্তাহিক বজাৰসমূহত গৰু মাংস অৰ্থাৎ গো মাংস কিনা বেচাৰ যি প্ৰক্ৰিয়া সেয়া বন্ধৰ দাবী জনাইছে আৰু লগতে জিলা আয়ুক্ত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিবলৈ আহ্বান জনাইছে এই সংগঠনটোৱে আৰু এইদৰে এতিয়া আজিৰ দিনটোত গোমাংস বৰ্জন কৰা দেখিবলৈ পোৱা গৈছে বিশ্বনাথত গৰুৰ বজাৰ সম্পূৰ্ণ বন্ধ কৰিলে সংখ্যালঘু অঞ্চলত গো হত্যা বন্ধ হ'ব বুলিও মন্তব্য কৰিছে সংগঠনটোৱে আৰু যদি সেই বিশ্বনাথত গৰুৰ বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় তেনেহলে সেই সংখ্যালঘু অঞ্চলত গো হত্যা বন্ধ হ'ব আৰু লগতে চৰকাৰে গো সুৰক্ষা যি আইন আসতে প্ৰণয়ন কৰিব বিচাৰিছে সেই আইন বাস্তৱ ৰূপ পাব বুলিও এতিয়া মন্তব্য কৰিছে এই সংগঠনটোৱে আৰু এনেদৰে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে গো মাংসক লৈ হৰপ হৈ পৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ পুনৰে কৈছো মুছলমান হ'বলৈ অৰ্থাৎ মুছলমান যদি হয় তেনেহলে গো মাংস খোৱাটো বাধ্যতামূলক নহয় চৰকাৰে যি আইন প্ৰণয়ন কৰিছে মুছলমান সমাজে তাক সন্মান জনোৱা উচিত এনেধৰণে আজি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু অসমত যদি হিন্দু মুছলমানৰ মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলগীয়া হয় তেনেহলে আমি গোমাংস ত্যাগ কৰিবই লাগিব এনেধৰণে মন্তব্য কৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি গোমাংস বৰ্জন কৰিছে আৰু আজিৰ দিনটোতে এইদৰে গোমাংসক লৈ হৰপ হৈ উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এই মুহূৰ্তত কিছু মন্তব্য আহি পৰিছে সেই মন্তব্য আগবঢ়াইছো আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ দাখিল কৰে আপোনালোক সকলোৱে জানে যে অসম চৰকাৰে নতুনকৈ গো সুৰক্ষা আইন প্ৰণয়ন কৰি গো সুৰক্ষাৰ ক্ষেত্ৰত অসমত এটা গো সুৰক্ষাৰ বাবে বাস্তৱ ৰূপ দিয়াৰ যি চেষ্টা কৰি আছে ইয়াক আমি আদৰণি জনাইছোঁ যাতে গো হত্যা বা গো মাংস ভক্ষণৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা ইতিমধ্যে নিষেধাজ্ঞা অসমৰ বিভিন্ন জিলাত জাৰি কৰা হৈছে এই ক্ষেত্ৰত আমি সমৰ্থন জনাইছোঁ এই কাৰ্যক আদৰণি জনাইছোঁ অসম চৰকাৰৰ এই কাৰ্যক আমি আদৰণি জনাইছোঁ ইয়াৰ লগতে আমি আজি জিলা আয়ুক্তক মেমৰেণ্ডাম দিলোঁ মেমৰেণ্ডামত আমি উল্লেখ কৰিছোঁ যে আমাৰ বিশ্বনাথত আমি দেখিবলৈ পাইছোঁ একাংশ কিছু অসাধু ব্যৱসায়ীয়ে গৰুৰ বেপাৰৰ লগত জড়িত এই গৰু বেপাৰীসকলে সাপ্তাহিক বজাৰবোৰত তেওঁলোকে বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে এওঁলোক গৰু বিক্ৰী কৰা কিনা বেচাত জড়িত হৈ আছে যে এই বস্তুটো টোটেল বন্ধ হ'ব লাগিব এই কাৰণে বন্ধ হ'ব লাগিব যে আমি বিচাৰিছোঁ অসম চৰকাৰে যি অসম গো সুৰক্ষা আইন প্ৰণয়ন কৰিছে ইয়াক আমি সন্মান জনাই এই গো সুৰক্ষাৰ ক্ষেত্ৰত গো হত্যা যাতে ক'তো হ'ব নোৱাৰে তাৰ কাৰণে এই গৰু কিনা বেচা কৰা সাপ্তাহিক বজাৰবোৰত গৰু বেচা সম্পূৰ্ণ বন্ধ কৰিব লাগিব আমাৰ এয়া জিলা আয়ুক্তক আমি মেমৰেণ্ডামৰ জৰিয়তে দাবী জনাইছোঁ আজি অসমৰ মুছলমান লোকসকলক আহ্বান জনাম আপোনালোকৰ জৰিয়তে যে আমি গো মাংস খোৱা আৰু গো হত্যা সম্পূৰ্ণভাৱে আমি নিষিদ্ধ কৰিব লাগিব সম্পূৰ্ণভাৱে ত্যাগ কৰিব লাগিব আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা ৰাইজক আহ্বান জনাইছোঁ যে ইছলাম ধৰ্মত
ইছলাম ধৰ্ম পালন কৰিবলৈ হ'লে গো মাংসই যে খাব লাগিব এইটো কোনো মেণ্ডেটৰী নহয়। এই কথাবোৰ আমি কিছু ত্যাগ কৰা শিকিব লাগিব। অসম চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰিছে, গো সুৰক্ষা বিচাৰিছে, অসমত শান্তি সম্প্ৰীতি বিচাৰিছে। যে অসমত শান্তি সম্প্ৰীতি যদি আমি মুছলমানে বিচাৰোঁ তেনেহ'লে চৰকাৰৰ এই ধৰণৰ কাৰ্যকলাপক সন্মান জনাই আমি কিছু ত্যাগ কৰিবলৈ শিকিব লাগিব। তেতিয়াহ'লে অসমত শান্তি সম্প্ৰীতি বিৰাজ কৰিব। তাৰ উদ্দেশ্যেই আমি বিশ্বনাথ জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত কোনেও যাতে গো হত্যাত জড়িত হ'ব নোৱাৰে, কোনেও যাতে গো মাংস ভক্ষণ কৰিব নোৱাৰে আমাৰ সংখ্যালঘু মুছলমানে। তাৰ লগতে এই যে গৰু বেচা কিনা বেপাৰ কিছুমান অসাধু সংখ্যালঘু মুছলমানৰ বেপাৰীক আমি লক্ষ্য কৰিছোঁ, তেওঁলোকে সাপ্তাহিক বজাৰবোৰত এই গৰুবোৰ বেচা কিনা কৰি ইয়াৰ জৰিয়তেই কিন্তু ৰাতি নিশাৰ আন্ধাৰত তেওঁলোকে গো হত্যা কৰি মাংস ভক্ষণ কৰাৰ এটা প্ৰৱণতা সৃষ্টি হৈছে। আমি আহ্বান জনাইছোঁ অসমৰ মুছলমান ৰাইজক, লগতে বিশ্বনাথ জিলাৰ মুছলমান ৰাইজক আহ্বান জনাইছোঁ এই কাৰ্যবোৰৰ পৰা আমি বিৰত থাকিব লাগিব। ইতিমধ্যে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে এক সজাগতামূলক পৰিৱেশ তৈয়াৰৰ কাৰণে বিভিন্ন প্ৰান্তত সংখ্যালঘু এলেকাত এটা সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আছোঁ। যে যিসকল ব্যক্তি জড়িত হৈ আছে, এই ক্ষেত্ৰত এতিয়াও জড়িত হৈ আছে, তেওঁলোকক আহ্বান জনাইছোঁ যে অতি সোনকালেই এয়া আমি ত্যাগ কৰিব লাগে। আমি 1 মাহৰ ভিতৰত বিশ্বনাথত সম্পূৰ্ণভাৱে গো হত্যা, গো মাংস ভক্ষণ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা আমি নাইকিয়া কৰি দিম। তাৰ কাৰণে আমি প্ৰশাসনৰ সহযোগিতা বিচাৰিছোঁ। প্ৰশাসনক আমি সমান পৰিমাণে আমি সহযোগিতা আগবঢ়াই যাম। যে সেইকাৰণে আমি মুছলমান ৰাইজক আহ্বান জনাইছোঁ যে এই ক্ষেত্ৰত যদি কোনোবাই জড়িত থাকে আমাৰ অভিযান চলিব। সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰতিটো প্ৰান্তত অভিযান চলাব। যোনে ইয়াত জড়িত থাকিব তেওঁৰ ওপৰত সামাজিকভাৱে কঠোৰ ব্যৱস্থা হ'ব। লগতে আমি প্ৰশাসনৰ জৰিয়তে তেওঁলোকৰ ওপৰত আমি কঠোৰ ব্যৱস্থা ল'ম। এতিয়া কথা হ'ল যে গো মাংস মুছলমানসকলে সম্পূৰ্ণ ত্যাগ কৰিব লাগিব, গো হত্যা ত্যাগ কৰিব লাগিব। অসমত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ হ'লে আমি এই ত্যাগবোৰ কৰি চৰকাৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110